নমস্কাৰ, আজি মই আপোনালোকক ৰেক্টেল ব্লিড বা লেট্ৰিন নাৰ্চাৰী টেজৰ বিষয়ে ক'ব বিচাৰিছোঁ। ৰেক্টেল ব্লিড সাধাৰণতে দুই ধৰণৰ হয়। ই ফ্ৰেছ ব্লিডিং হ'ব পাৰে বা ৰঙা টেজ হ'ব পাৰে, য'ত ক্লটো থাকিব পাৰে, বা ই মেলিনা হ'ব পাৰে, যি ক'লা আলকাটাৰ দৰে হয়। এই দুই ধৰণৰ ৰেক্টেল ব্লিডৰ কাৰণ বহুত হ'ব পাৰে। ফ্ৰেছ ব্লিডিঙৰ কাৰণ হ'ব পাৰে আপোনাৰ হিমৰইড বা পাইলছ বা এনেল ফিচাৰৰ কাৰণে হ'ব পাৰে, আৰু আপোনাৰ মেলিনা কজ হ'ব পাৰে যে ষ্টমাক আলচাৰ। কিন্তু এই দুইটা ব্লিডিঙে আপোনাৰ কেঞ্চাৰৰ চিমটম হ'ব পাৰে। ফ্ৰেছ ব্লিডিং কেতিয়া হ'ব পাৰে? যদি আপোনাৰ ৰেক্টেল কেঞ্চাৰ হৈছে বা এনেল কেনালৰ কেঞ্চাৰ হৈছে, আৰু মেলিনা হ'ব পাৰে কেতিয়া? যদি আপোনাৰ ষ্টমাক কেঞ্চাৰ হৈছে। ফ্ৰেছ ব্লিডিং যদি আপোনাৰ পাইলছৰ কাৰণে হয়, সেইবোৰ সাধাৰণতে লেট্ৰিনৰ সময়তে হয়, আন সময়ত নহয়। কিন্তু ৰেক্টেল কেঞ্চাৰ ব্লিডিং আপোনাৰ যেতিয়াই তেতিয়াই হ'ব পাৰে, আৰু ৰাতিপুৱা প্ৰায়ে ব্লিডিঙৰ লগত পাছো থাকিব পাৰে। ঠিক সেইদৰে ষ্টমাক কেঞ্চাৰৰ কাৰণে যদি মেলিনা হৈছে, লগত ৱেইটলেছো থাকিব পাৰে। গতিকে এনেকুৱা ধৰণৰ যিকোনো ধৰণৰ ৰেক্টেল ব্লিড হ'লে আপুনি একদম কৰিব নালাগে, আৰু ডক্টৰৰ ওচৰত গৈ ভালদৰে ইনভেষ্টিগেট কৰাব লাগে।